এতিয়াৰ পৰা আপুনি আপোনাৰ এই ফোনটো আপুনি ফ্ৰীকৈ ব্যৱহাৰ কৰক, অৰ্থাৎ ৰিচাৰ্জ নকৰাকৈ আপুনি ব্যৱহাৰ কৰিব পাৰিব। কেনেকৈ? আপুনি কি জিঅ', এয়াৰটেল নে ভোডাফোন নে BSNL আপুনি ব্যৱহাৰ কৰে, কিন্তু আপুনি এতিয়া এই ফোনটো যি সিমেই ব্যৱহাৰ নকৰক, আপুনি এয়াৰটেল কৰক, জিঅ' কৰক, ভোডাফোন কৰক, BSNL কৰক, যিয়ে নকৰক আপুনি ফ্ৰীকৈ ব্যৱহাৰ কৰিব পাৰিব। আৰু এই বিষয়ে জানিবৰ কাৰণে আপুনি ভিডিঅ'টো চাব লাগিব। আচ্ছা, এই কথাটো এনেকুৱা ধৰণৰ হৈছে, ট্ৰায়ে এটা নিয়ম আনিছে। ট্ৰাই হৈছে টেলিকম অথৰিটি অফ ইণ্ডিয়া, যিটো সংস্থাই গোটেই যিটো টেলিকমিউনিকেশ্যন এইটো ব্যৱস্থাটো চাই আৰু পৰিচালিত কৰে। এইটো চৰকাৰী এটা ভাৰতীয় সংস্থা। তেওঁবিলাকে নীতি নিয়মবোৰ বদলি কৰি থাকে, অৰ্থাৎ মানে ৰাইজৰ সুবিধা হোৱাকৈ তেওঁবিলাকে এই কামবোৰ কৰি থাকে আৰু নীতি নিৰ্দেশনা দিয়ে টেলিকম ডিপাৰ্টমেণ্টবোৰক। আৰু টেলিকম ডিপাৰ্টমেণ্টবোৰ আপোনালোকে গম পায়, বেছিখিনি টেলিকম ডিপাৰ্টমেণ্টে আপোনাৰ প্ৰাইভেট হা, আৰু চৰকাৰী টেলিকম ডিপাৰ্টমেণ্ট খুব কমেই আছে। গতিকে এই নীতি নিৰ্দেশনাবোৰ জাৰি কৰিবৰ কাৰণে টেলিকম ডিপাৰ্টমেণ্টৰ পৰা যে ৰাইজৰ কিবা এটা অসুবিধা নহয়, এই কথাবোৰ আচলতে চাবৰ কাৰণে ট্ৰাইক ব্যৱহাৰ কৰে কোনে? ট্ৰাইক ব্যৱহাৰ কৰে ভাৰত চৰকাৰে। আৰু ভাৰতীয় মানুহৰ কাৰণে, আমাৰ দৰে সাধাৰণ নাগৰিকৰ কাৰণে সুবিধাবোৰ মানে হোৱাকৈ নীতি নিয়ম বনাই দিয়ে ট্ৰাই। আৰু সেই ট্ৰাই হৈছে আপোনাৰ এতিয়া যিটো আমাক সুবিধা আনি দিছে, আপুনি টকা নোহোৱাকৈ ফ্ৰীকৈ কেনেকৈ আপুনি আপোনাৰ মোবাইল ফোনটো ব্যৱহাৰ কৰিব পাৰিব। হয়, এই ভিডিঅ'টো আপুনি চাওক। এতিয়া চাওক, ট্ৰায়ে এনেকুৱাবোৰ সুবিধা মাজে মাজে আনি থাকে যিবোৰ বেছি টাফ হয় জনসাধাৰণৰ কাৰণে। এইবোৰ কোমল কৰিবলৈ, অৰ্থাৎ মানে সহজ কৰিবৰ কাৰণে কোনোবা ধৰক যিসকল ইউজাৰকাৰী থাকে আমাৰ দৰে, সেই ইউজাৰকাৰীসকলে যাতে অসুবিধা নাপায় এনেকুৱা ধৰণৰ বা ঠগ নাখায় এনেকুৱাবোৰ নিয়ম গতিকে ট্ৰায়ে আনি থাকে। এতিয়া আগত কি আছিল, আপোনাৰ যেতিয়া ভেলিডিটি শেষ হ'ব, ভেলিডিটি শেষ হোৱাৰ লগে লগে আপোনালৈ ফোন আহে হা, এনেকে বাজে যে মানে আপোনাৰ আৰু 2 দিন আছে, 3 দিন আছে, আপোনাৰ ৰিচাৰ্জ শেষ হ'ব। ৰিচাৰ্জ শেষ হোৱাৰ লগে লগে আপোনাৰ এইটো কাটি দিয়া হ'ব ফোনটো। আৰু কাটি দিয়াৰ পিছত কি হয়, কিছুদিন যদি আপুনি ৰিচাৰ্জ নকৰে তেনেহ'লে বেলেগক সেইটো নাম্বাৰ বিক্ৰী কৰি দিয়ে সেই টেলিকম ডিপাৰ্টমেণ্টে, হয়নে? এনেকুৱা বহুত অসুবিধা হৈছে, যিবোৰে ধৰক নাম্বাৰবোৰ বেংকত দি থয় হা, আৰু সেই নাম্বাৰটো কি হয়, সেই অৱশেষত ৰিচাৰ্জ নকৰিলে বেলেগক দি দিয়ে টেলিকম ডিপাৰ্টমেণ্টে। আৰু টেলিকম ডিপাৰ্টমেণ্টে বেলেগক দি দিয়া মাত্ৰ বেংকলৈ অহা মেছেজটো আপুনি নাপায় আপোনাৰ ওচৰত, কাৰণ সেই চিমটো নাই। বহুত অসুবিধাত পৰিবলগীয়া হয় আচলতে তেনেকুৱা হ'লে। গতিকে এইবোৰলৈ নটিচ কৰি আৰু ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ট্ৰায়ে এই কামটো কৰিছে। এতিয়া আপোনালোকে চাওক এই সুবিধাবোৰ কেনেকৈ গৈছে। প্ৰথমতে কওঁ মই ট্ৰাই নীতি নিয়মখিনি। আৰু ট্ৰাই কৰিছে কি, এতিয়া আপুনি যেতিয়া আপোনাৰ ভেলিডিটি শেষ হ'ব, সেইটো কোম্পানীৰ নিয়ম, ভেলিডিটি শেষ হ'লে তেওঁলোকে চিমটো কাটি দিয়ে, বা আমাৰ প্ৰথমতে ইনকামিংটো থাকে, আউটগয়িংটো কাটি দিয়ে, এনেকুৱা হয়। কিন্তু ইনকামিংটো কিমান দিনলৈ থাকে? খুব কম সময়ৰ কাৰণে আছিলে। এতিয়া ট্ৰাই নামৰ এই ভাৰতীয় সংস্থাটোৱে কি কৰিছে, আপুনি ৰিচাৰ্জ কৰিলেও বা নকৰিলেও, আপোনাৰ ভেলিডিটি ধৰক আজি শেষ হ'ল, আজিৰ পৰা আপুনি ৰিচাৰ্জ কৰিলেও বা নকৰিলেও 90 দিনলৈকে আপোনাৰ ফোনটো কাটিব নোৱাৰিব। অৰ্থাৎ আপোনালৈ ইনকামিং থাকিব লাগিব, আপুনি সুবিধা পাই থাকিব লাগিব। 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, যদি এইটো তেওঁবিলাকে নকৰে, টেলিকম ডিপাৰ্টমেণ্টবোৰে এইটো যদি নিয়ম নকৰে, তেনেহ'লে তেওঁবিলাকক ভাৰতত ব্যৱসায় কৰিবলৈ নিদিব, হয়নে? গতিকে ট্ৰায়ে অলৰেডি আজিৰ পৰা, অৰ্থাৎ আজি মই এতিয়া ভিডিঅ'টো বনাইছোঁ জানুৱাৰী 23 তাৰিখে, আজিৰ পৰা জানুৱাৰী 23 তাৰিখৰ 2025 চনৰ জানুৱাৰী 23 তাৰিখৰ পৰা এই নিয়মটো মানে বলবৎ হৈছে। ভাৰত চৰকাৰৰ এই সংস্থাটোৱে বলবৎ কৰিছে, আৰু প্ৰতিটো টেলিকম ডিপাৰ্টমেণ্টে বাধ্য হৈ পৰিছে এই নিয়মটো মানিবলৈ। আৰু 90 দিনৰ পিছত কি হ'ব? 90 দিনৰ পিছতো যদি ধৰক আপুনি ৰিচাৰ্জ কৰিব নোৱাৰিলে, আমাৰ এতিয়া চিমবোৰ কি হয়, আমাৰ দৰে মিডল ক্লাছ ফেমিলিয়ে চলায় বা ষ্টুডেণ্টে চলায়, বা সকলোৰে এইখিনি হেৰি নাথাকে ন ইমানকৈ ৰিচাৰ্জ কৰিবলৈ। গতিকে এইবোৰলৈ লক্ষ্য ৰাখি ট্ৰায়ে এই ব্যৱস্থাবোৰ কৰিছে। এতিয়া ধৰক 90 দিনৰ পিছতো আপুনি ৰিচাৰ্জ কৰিব নোৱাৰিলে কোনোবাই,
তেতিয়া কি হ'ব? তেতিয়া কি হ'ব? আৰু 15টা দিন তেওঁবিলাকে এক্সটেণ্ড কৰি দিব লাগিব। গম পাইছেনে? সেইটো ট্ৰাইৰ নিৰ্দেশ। হা, ভাৰত চৰকাৰৰ এই টেলিকম যিবোৰ কমিউনিকেশ্যন চাই থাকে, টেলিকম ডিপাৰ্টমেণ্ট চাই থাকে, তেওঁবিলাকে এইটো নিৰ্দেশ দিছে, ভাৰত চৰকাৰে অৰ্থাৎ নিৰ্দেশ দিছে যে যিজন ব্যক্তিয়ে 90 দিনলৈকে ৰিচাৰ্জ কৰিব নোৱাৰিব আৰু তাৰ পিছত আৰু 15 দিন তেওঁবিলাকে অতিৰিক্ত সময় দিব লাগিব। এইখিনিতে এটা ইম্পৰ্টেণ্ট কথা আহিছে, যদি আপোনাৰ সেই 90 দিনৰ পিছতো যদি আপোনাৰ একাউণ্টত, আপোনাৰ ফোনৰ সেই বেলেঞ্চত যদি আপোনাৰ 20 টকা এটা, মিনিমাম 20 টকা এটা যদি সোমাই থাকে, গম পালে না, আপোনাৰ ফোনৰ একাউণ্টত, তেনেহ'লে আৰু 15 দিন, মানে টোটেল 30 দিন আপোনাক অতিৰিক্ত সময় দিব। 20 টকাটো থাকিব লাগিব। 90 দিনৰ পিছত 20 টকাটো যেতিয়া আপোনাৰ থাকিব, তেতিয়া আপোনাক আৰু 30 দিন সময় বেছিকৈ দিব। অৰ্থাৎ এইফালে প্ৰথম 90 দিন দিলে, তাৰপিছত আকৌ পুনৰ 30 দিন দিব, তেনেহ'লে 120 দিন হৈ যাব, নহয়নে? অৰ্থাৎ 120 দিনলৈকে আপুনি কোনো চিন্তা কৰিব নালাগে, আপুনি ফ্ৰীকৈ আপুনি আপোনাৰ সুবিধাখিনি লৈ থাকক। সেই চিমটোৰ পৰা, যিটো চিমৰ পৰা আপুনি ফোন কৰিছে বা যিকোনো কাম কৰিছে, গতিকে এই 120 দিন আপুনি সুবিধা লৈ থাকিব পাৰে। নিজস্বভাৱে জিঅ'ই কিছুমান সুবিধা দিছে, BSNL কিছুমান দিছে, এয়াৰটেলে দিছে, ভোডাফোনে দিছে, প্ৰত্যেকৰে বেলেগে বেলেগে কিছুমান সুবিধা দিছে, আৰু সেই সুবিধাখিনি মই আপোনালোকক কৈ দিছোঁ, কাৰণ এইটো কিছুমানে ব্যৱসায়িক ৰূপেৰে মানে ফাইদা তুলিবলৈ, সহজ ভাষাত ক'বলৈ গ'লে সুবিধা লৈছে। এক প্ৰকাৰ ভাল হৈছে, আমাৰ জনসাধাৰণৰ কাৰণে আমি সুবিধা পাইছোঁ, নহয় জানো? গতিকে প্ৰথম আটাইতকৈ ডাঙৰ সুবিধাটো দিছে কোনে? BSNL। কাৰণ আপোনালোকে গম পায়, BSNL ভাৰত চৰকাৰৰ এটা টেলিকম ডিপাৰ্টমেণ্ট, আৰু এই BSNL কৈছে কি, আমি ট্ৰায়ে যিটো বিচাৰিছে তাতকৈ আৰু বেছিকৈ দিম। কি দিছে গম পাইছেনে? তেওঁবিলাকে কৈছে যে ট্ৰায়ে কৈছে 90 দিনৰ কাৰণে, তাৰপিছতে অতিৰিক্ত তেওঁবিলাকে আকৌ 15 দিন লাগিব, এইকেইটা ক'লে, মানে 30 দিন, 120 দিনৰ। ট্ৰাই বিচাৰিছে 120 দিনৰ কাৰণে সেই সুবিধাটো আমাৰ ভাৰতীয় নাগৰিকৰ কাৰণে, আৰু BSNL কৈছে যে আমি 180 দিনৰ কাৰণে দিম। ভাবি চাওক, ক'ত 120 দিন বিচাৰিছে ভাৰত চৰকাৰে, আৰু BSNL নিজৰ ফালৰ পৰা তেওঁলোকে অফাৰ দিছে আমি 180 দিন ফ্ৰী কৰি দিম। কেনেকুৱা ধৰণৰ কথা ভাবি চাওক। তাৰপিছত যদি আপুনি জিঅ'লৈ চাই, জিঅ'ই 90 দিনলৈকে আপোনাক ফ্ৰীকৈ দিম বুলি কথা দিছে, কাৰণ ট্ৰাইৰ কথাটো অমান্যটো কৰিব নোৱাৰে, গতিকে তেওঁলোকে 90 দিনলৈকে দিবলৈ বাধ্য। তাৰপিছত 90 দিনৰ পিছতো যদি আপুনি ৰিচাৰ্জ নকৰে, তেওঁলোকে কৈছে যে আমি ফোনটো কৰ্তন কৰি দিম। এতিয়ালৈকে জিঅ'ই সেই 15 দিন বা এক্সট্ৰাকৈ যে দিছে, সেইটো কথা এতিয়ালৈকে ঘোষণা কৰা নাই জিঅ'ই। তাৰপিছতে এয়াৰটেলে কৈছে আমি 90 দিনলৈকে ফ্ৰী দিম, যিটো ট্ৰায়ে বিচাৰিছে সেই নিয়মৰ মাজত থাকিব, আৰু এক্সট্ৰা 15 দিন যে মই কৈছিলোঁ সেইটোও দিম বুলি কৈছে, সেইটো এয়াৰটেলে কৈছে। আৰু ভোডাফোনে কৈছে যে আমি 90 দিনলৈকে দিম, বা আইডিয়াই কৈছে আমি 90 দিনলৈকে ফ্ৰী দিম। এতিয়া কথা হৈছে, এনেকুৱা ধৰণৰ যিবোৰ অফাৰ আহি আছে বা ট্ৰায়ে যিখিনি পদক্ষেপ লৈছে, এই পদক্ষেপখিনি ভাল হৈছে নে বেয়া হৈছে আপোনালোকে কমেণ্ট বক্সত লিখিব, কিয়নো চৰকাৰে কিছুমান ভাল ব্যৱস্থা লৈ থাকে আমাৰ জনসাধাৰণৰ কাৰণে, আৰু ভালটোতো ভাল বুলি ক'বই লাগিব, নহয় জানো? গতিকে যদি ভাল কৰিছে তেনেহ'লে কমেণ্ট বক্সত লিখক, আৰু যদি বেয়া বুলি ভাবিছে তেতিয়াও লিখক, বেয়াটোতো হ'বই নোৱাৰে। আৰু এটা কথা কৈ থওঁ, ট্ৰায়ে আৰু এটা এনেকুৱা ধৰণৰ প্ৰচেছ অনাৰ চেষ্টাত আছে, সেইটো এতিয়ালৈকে লাগু হোৱা নাই। এই আগত যে আমি ৰিচাৰ্জ কাৰ্ড আছিলোঁ, এনেকৈ স্কেচ কৰি যে 10 টকা বা 20 টকা আমি ৰিচাৰ্জ কৰিছিলোঁ, সেইটো কাৰ্ডটোতো এতিয়া নাইকিয়া হৈ গ'ল। এতিয়া হৈছে কি, সেই কাৰ্ডটো আনিবৰ কাৰণে ট্ৰায়ে পুনৰ টেলিকম ডিপাৰ্টমেণ্টবোৰ কৈছে যে, যিবোৰ ফোনৰ প্ৰভাইডাৰ, তেওঁলোকক কৈছে যে এইটো লাগিব, কিয়নো বহুত দুখীয়া মানুহ আছে, সময়ত বহুত টকা ৰিচাৰ্জ কৰিব নোৱাৰে, গতিকে 10 টকা এটা ৰিচাৰ্জ কৰিও তেওঁলোকে কাম চলাব পাৰে। আৰু সকলোকে আজিকালি প্ৰতিটো ৰিচাৰ্জত ডাটা দৰকাৰ হয়, ডাটাটো দিয়ে, মানে তাৰ লগত এটেচড থাকে। আপুনি যদি কিবা এটা ৰিচাৰ্জ কৰে মাহটোলৈ, তেনেহ'লে তাৰ লগত ডাটা থাকিব, 1.5 GB থাকিব, 1 GB থাকিব, বা 2 GB থাকিব, 3 GB থাকিব, ডাটাটো থাকে। কিন্তু যিসকলক ডাটা দৰকাৰ তেওঁবিলাকে ব্যৱহাৰ কৰে, কিন্তু সকলোকেতো ব্যৱহাৰ নহয় ডাটা। গতিকে সেই বস্তুটোৰ প্ৰতি লক্ষ্য ৰাখি ট্ৰায়ে কৈছে যে সকলোকে ডাটা দৰকাৰ নহয়, যাক ডাটা দৰকাৰ নহয় তেওঁবিলাকক এই সুবিধাটো দিয়ক, কেৱল যিটো সুবিধাৰ পৰা তেওঁলোকে ফোন কৰিব পাৰিব বা সুবিধাখিনি লৈ থাকিব পাৰিব, তেওঁলোকক ডাটা দৰকাৰ নহয়।
ঠিক আছে দিয়ক, অন্য এটা সময়ত পুনৰ ভিডিঅ' লৈ আহিম। যদি আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো কমেণ্ট কৰিব, আৰু ডেছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দিয়া আছে, আপোনালোকে জইন হৈ থাকিব কিবা কিবি আপডেটৰ বাবে।